আমি এতিয়া মালিগাঁৱত আছোঁ আৰু মালিগাঁৱৰ গোটানগৰত আছোঁ আৰু ইয়াত নীলগিৰি পথ আৰু ইয়াতে একাংশ ভক্ত ইয়াতে মিলিত হৈছে এক বিশেষ উদ্দেশ্যত মিলিত হৈছে আচলতে আৰু এই ভক্তসকলে লগ হৈ মৰমলেণ্ডৰ উদ্যোগত প্ৰকাশ পাবলগীয়া এখন বিশেষ গ্ৰন্থ পৃথিৱীৰ প্ৰতিবিম্ব তাৰ যিখিনি বেটুপাত বা আগতীয়া এটা প্ৰচাৰৰ ব্যৱস্থা কৰিছে আৰু এই আমাৰ আই মাতৃসকল আহিছে ওদালগুৰিৰ পৰা ওদালগুৰি ভেৰগাঁৱৰ আৰু সত্ৰৰ লগত জড়িত আৰু তেওঁলোকে আজি এই গুৱাহাটীৰ পৰা পুৰী অভিমুখে যাত্ৰা কৰিব আৰু এই দলটোৰ নেতৃত্ব দিব শেৱালী কলিতা আৰু দুৰ্গা কলিতা তেওঁলোকে নেতৃত্ব দিব আৰু আমি প্ৰথমতে শেৱালী বাৰীৰ পৰা এওঁলোকৰ পৰা জানিম আজি আপোনালোকে এটা বিশেষ যাত্ৰাত ওলাব আৰু তাৰ প্ৰাকখনত এইদৰে আপোনাৰ প্ৰকাশ পাবলগীয়া গ্ৰন্থ বেটুপাত তেওঁলোকে উন্মোচন কৰিছে আকৌ এবাৰ কিতাপৰ প্ৰচাৰ বাৰে বাৰে হ'ব লাগে আজিৰ যিটো যাত্ৰা হ'ব সেই যাত্ৰাটোৰ বিষয়ে কওকচোন এবাৰ আজিৰ পৰা আজি আমি পুৰীলৈ যাত্ৰা কৰিম তাত আমাৰ পুৰী মহোৎসৱ আছে এই পুৰী মহোৎসৱত আমাৰ আটাই অসমৰ সকলো ভক্তই মানে এই ট্ৰেইনখনতে যাব আৰু আমিও যাত্ৰা কৰিম বুলি আশা কৰিছোঁ 8টা বজাত ট্ৰেইনখন আছে আৰু আমি আটাই ইয়াৰ পৰা ভাত পানী খাই ওলাই যাম এতিয়া আমাৰ আই মাতৃসকল আছে ওদালগুৰিৰ পৰা আহিছে আপোনাৰ পৰা জানো আপোনাৰ নামটো ক'ব ক'ব পৰা এগৰাকীয়ে কওক আপোনাৰ নামটো ক'ব কৃষ্ণ নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ নাম মৃণালী ৰাভা আমি ওদালগুৰি জিলাৰ বৰঙাজুলিৰ সত্ৰৰ ওচৰৰ ভেৰগাঁও সত্ৰ তাৰ পৰা আমি আইসকল বাপসকলে মিলি পুৰীলৈ জগন্নাথ পুৰীলৈ যাম বুলি আহিছোঁ আমি আজি গুৱাহাটীৰ আমাৰ শ্ৰদ্ধাৰ একান্ত ভকত দুৰ্গা কলিতা বাপজনা আৰু তেওঁৰ সহধৰ্মণী কলিতা শেৱালী কলিতা এগৰাকীৰ গৃহত আমি ৰাতিপুৱাই আহি প্ৰায় উপস্থিত হৈছোঁ আমি প্ৰতি বছৰে পুৰী গ'লে এওঁলোকৰ গৃহতে আমি এফাকি নাম গাওঁ আৰু এওঁলোকে আমাক খুব ধুনীয়াকৈ অতিথি হিচাপে আমাক খুব বঢ়িয়াকৈ আপ্যায়ন কৰে আমিও সন্তুষ্ট হওঁ আৰু ইয়াতে আমি ধুনীয়াকৈ খোৱা বোৱা কৰি গা পা ধুই ৰাতি আমি প্ৰায় 8মান বজাত পুৰীলৈ প্ৰতি বছৰে যাত্ৰা কৰোঁ ঠিক আছে এতিয়া আমি পুৰী যাত্ৰাৰ কথা জানিম তাৰ পূৰ্বে আমি যিটো আপুনি এখন কিতাপৰ বেটুপাত আজি উন্মোচন কৰিলে আৰু হ'ল আপোনালোকৰ আই মাতৃ আমাৰ শেৱালী কলিতাই লিখিছে কিতাপখন আমাৰ প্ৰস্তুতি চলি আছে তাৰ শুভেচ্ছামূলক কি দিব যে ইমান সুন্দৰ কিতাপ এখন লিখিছে আৰু তেওঁ জীৱনটো বহুত অভিজ্ঞতাৰে ভৰা বহু মানুহকে সহায় কৰিছে বিভিন্ন কৰিছে তো আজি তেওঁৰ এই কিতাপখনৰ বেটুপাত উন্মোচন কৰিবলৈ পাই কেনেকুৱা লাগিছে আৰু তেওঁক শুভেচ্ছা বাৰ্তা কি দিব আপুনি কিতাপখনৰ নামটো চাই লওক এবাৰ আপুনি কৈ দিয়ক নমস্কাৰ পৃথিৱীৰ প্ৰতিবিম্ব তেখেতক বহুত বহুত শুভেচ্ছা জনাইছোঁ তেওঁৰ চৰণত সেৱা ধৰিছোঁ যাতে সকলোৱে এইখন সুন্দৰভাৱে আদৰি লয় আৰু আমিও আশা কৰিছোঁ ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ সকলোৱে যাতে ভাল পায় শেৱালী কলিতা মানুহগৰাকী কেনেকুৱা ক'বলৈ ভাষা নাই তেখেতে আমাক যিমানখিনি আদৰ সাদৰ কৰে বা আমাৰ লগত যেনেকৈ মিলা প্ৰীতিৰে থাকে ভাষা নাই মোৰ ক'বলৈ আচ্ছা ভাষা লগাই কোৱা মানুহ এগৰাকী আছে যাৰ জৰিয়তে যাৰ লগত চিনাকি আমি মাতিছোঁ ইণ্ডিয়ান অইলৰ এগৰাকী বিষয়া লেখিকা সমাজ সেৱিকা আহিব লাগে আমি এইফালে আহক জিনুমণি বৰুৱা আমি এটা হাত চাপৰি দিব লাগে আৰু আদৰণি জনাইছোঁ আচলতে আমি বাইদেউ আহক জিনু বাইদেউৰ জৰিয়তেহে আচলতে আমি শেৱালী কলিতাৰ লগত আমাৰ যিটো চিনাকি আৰু ইয়াকে কয় যে সমাজখন আগবাঢ়িবলৈ হ'লে আমি প্ৰত্যেকক আগবঢ়াই দিব লাগিব আৰু তেনেকুৱা অন্তৰৰ এগৰাকী মহিলা হ'ল নাৰী শক্তি হ'ল জিনুমণি বৰুৱা তেওঁ ইতিমধ্যে 2খনকৈ কিতাপ প্ৰকাশ পাইছে থুনুক থানাক ভকাৰে সেয়াতে কৈ তেওঁৰ নাম গীতৰ মহিমা এখন কিতাপ প্ৰকাশ পাইছে মৰমলেণ্ডৰ পৰা 17 নৱেম্বৰত চ' শেৱালী কলিতাৰ বিষয়ে কি ক'ব আপুনিতো মোক ফোনত বিভিন্ন কথা শুনি কৈ থাকে তো শেৱালী কলিতাৰ কথা এবাৰ ক'ব লাগে আচলতে শেৱালী কলিতাৰ বিষয়ে মোক তুমি প্ৰশ্নটো সুধিলা শেৱালীৰ ফুল আমি কি কৰোঁ যেতিয়া শৰতৰ আগমন হয় আমি সকলোতকৈ সুগন্ধি ফুলপাহেই হৈছে শেৱালী ফুল তেখেতক হয়তো পিতৃ মাতৃয়ে এপাহ ফুল জন্ম দি থৈ গ'ল যি ফুলপাহ আজি অলপ দিনৰ আগত মই এখন মিটিঙত লগ পাই আৰু সেই ফুলপাহৰ ভিতৰৰ সুগন্ধি কথাটোক বেলেগ বস্তু তেখেতৰ অন্তৰ জয় কৰিব মই পাৰিলোঁ বুলি ভাবোঁ মনুষ্য হিচাপে আৰু সেই মানুহগৰাকীক এদিন মই এটা সৰু সাক্ষাৎকাৰ লৈ গোটেই গম পালোঁ
মানুহগৰাকী শেৱালি ফুলেৰে ফুল নহয়, এগৰাকী বিৰাট জ্ঞানৰ ভাণ্ডাৰ লৈ এটা চৰকাৰী চাকৰি কৰিলে, যি চাকৰিটোকো আমি বহুত সন্মান দিওঁ, যি চাকৰি হৈছে ৰাইজৰ সেৱা, সমাজৰ সেৱা, বহুতৰ জীৱন দান কৰা এগৰাকী মহিলা শেৱালি কলিতা। আৰু অৱসৰ লোৱাৰ পাছত মানুহগৰাকী মই গম পোৱা মতে সম্পূৰ্ণ এতিয়া বেছি ব্যস্ত। তেওঁ নিজে খুব ধুনীয়া লিখি থাকে আৰু আমি ৰাতিপুৱা গধূলি ফোনত যেতিয়া গম পাওঁ তেখেতে বিভিন্ন অনুষ্ঠান, বিশেষকৈ তেখেতে আজি মহিলাসকলক আৰু মোৰে ভাই ককাই মাতি আনি পুৰী যাত্ৰা কৰিব গধূলি, আৰু তেওঁলোকৰ নিমন্ত্ৰণত মই আজি তেওঁলোকৰ ঘৰত উপস্থিত হ'লোঁ, এভাগ নাম শুনিলোঁ। ইমান ধুনীয়াকৈ তেওঁৰ ঘৰত মহিলাসকলে নাম ধৰিলে, ভাইহঁতে অন্ন বনাই আছে। মই শেৱালিৰ দীৰ্ঘ কামনা কৰিলোঁ আৰু সদায় অকল শেৱালি নহয়, সকলো মহিলাক অনুৰোধ কৰোঁ শেৱালিৰ নিচিনাকৈ কাম কৰি আগবাঢ়ি আহক। দুগৰাকী বোৱাৰী আছে, 3 পুত্ৰ আছে, এটি নাতি সন্তান আছে, এজন স্বামী দেৱতা। আমি তেখেতক সদায় নমস্কাৰ কৰোঁ কলিতাদেৱক। তেওঁলোকৰ সদায় শুভেচ্ছা থাকিল। পুৰী যাত্ৰালৈ তেওঁলোকে সফল হওক। ভাই ককাইবিলাকে অন্নমুঠিও চবকে বিলাই আজি হাঁহি ফূৰ্তিৰে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰক। এই যাত্ৰা হ'ব শুভ, সমাজ আগবাঢ়িব লাগিব। শেৱালি কলিতাক আমি সদায় সন্মান জনাই আগবাঢ়িব লাগিব। আমি মহিলা শেৱালিৰ দৰে হ'ম, আহক। আৰু পৃথিৱীৰ প্ৰতিবিম্বই জিলিকাই তুলিব শেৱালিক, আৰু এটা আগবাঢ়ি যাব। তাৰ মৰম চেনেহেৰে মই ৰাখিছোঁ আজি। ধন্যবাদ। আৰু আমাৰ যিখন কিতাপ প্ৰকাশ পাব পৃথিৱীৰ প্ৰতিবিম্ব, যে পৃথিৱীখনে কি বিচাৰে, পৃথিৱীখনে বিচাৰে আমি সুন্দৰ নিয়ম নীতিত থাকি আগবাঢ়ি যাব লাগে আৰু সমাজৰ হকে কাম কৰিব লাগে। আৰু সেই পৃথিৱীয়ে বিচৰা যিটো প্ৰতিবিম্ব, পৃথিৱীৰ যিটো ৰিফ্লেকশ্যন, পৃথিৱীৰ যিটো আৱশ্যকতা প্ৰয়োজনৰ ৰিফ্লেকশ্যন, প্ৰতিবিম্বটো তেওঁৰ জীৱনত আছে আৰু সেই কথাবিলাকে তেওঁ লিখিছে আচলতে, আৰু তাকে আমি ৰাইজৰ মাজলৈ আগবঢ়াই দিম। দুগৰাকী বোৱাৰী বোধহয়। আচ্ছা, আপোনাৰ পৰা জানো, আপোনাৰ নামটো ক'ব আৰু মাৰ বিষয়ে, মাতৃৰ বিষয়ে এষাৰ ক'ব। মোৰ নাম পংখী লহকৰ কলিতা। মই তেখেতৰ সৰু বোৱাৰী হয়। মা হিচাপে ক'ব গ'লে তেখেত এগৰাকী মানে সঁচাকৈ বহুত ভাল মানুহ, বহুত মানে গোটেই লাইফটো ছেক্ৰিফাইচ কৰিছে নিজৰ ছাৰ্ভিচ, তাৰপিছত নিজৰ ফেমিলিক লৈ কিনে। আৰু এতিয়াও মানে মায়ে বহুতখিনিয়ে কৰি গৈ আছে। ৰাতিপুৱা ঘৰৰ কাম চাম কৰি, তাৰপিছত মায়ে নিজৰ ভায়লিন শিকে, মায়ে এতিয়া গীটাৰ শিকি আছে, সেইবোৰ ৰিয়াজ কৰে। তাৰপাছত মানে এনেকুৱা নহয় যে আমি ইয়াতে বিয়া হৈ আহি কিনে মানে ধৰক কিবা কষ্ট পাইছোঁ, মায়ে মানে আমাক সেইটো কেতিয়াও ফিল হ'বই নিদিয়ে। ধৰক আমি ৰাতিপুৱা ডিউটিলৈকে ওলাই যাওঁ, মায়ে মানে পাৰিলে লাঞ্চটোও আমাক মানে বনাই দি পঠায়, টিফিনটো সেনেকুৱা। মানে তাৰপাছতো মানে মায়ে নিজৰ গোটেইখিনি কামো মানে নিজৰ যিখিনি পাৰ্চনেল লাইফ সেইটো মানে মায়ে কেৰি কৰি লৈ গৈ আছে। তাৰোপৰি দেউতাৰো বহুত ভালকৈ খেয়াল ৰাখে। ধৰক এতিয়া ডক্টৰ তাতে যাবলগীয়া হয়, কিবা হয়, সকলোখিনি মায়ে মানে কৰি থাকে। আৰু এগৰাকী বোৱাৰী আছে, আপোনাৰ নামটো? মোৰ নামটো শিখা লহকৰ কলিতা। আচ্ছা, দুগৰাকী লগ কৰে। আচ্ছা, তেনেহ'লে এই নতুন কিতাপ এখন আহি আছে, মাৰ কিতাপ মানে আপোনালোকৰে কিতাপ, পৰিয়ালৰ নতুন সন্তান অহাৰ নিচিনা। তো কিতাপখনলৈ কিমান আশাবাদী আৰু কিমান আগ্ৰহেৰে ৰৈ আছে? কিতাপখন একচুৱেলি মই মাক লিখি থকা দেখি থাকোঁ। তেওঁ লিখি খুব ভাল পায় আৰু ভায়লিনৰ লগতে তেওঁৰ লিখাটো মানে মই মেক্সিমাম টাইম দেখি থাকোঁ তেওঁ কিবা কিবি লিখি থাকে। আৰু যিহেতু কিতাপখন উলিয়াব, আৰু সেইটো কাৰণে বহুত বেছি মানে প্ৰাউড ফিল কৰোঁ যে এখন কিতাপ লিখি উলিয়াওটো বহুত ডাঙৰ কথা। আৰু ইমানবোৰ কামৰ মাজত, তেওঁ ইমান ব্যস্ততাৰ মাজত, আৰু চবতকৈ ডাঙৰ যিহেতু মোৰ সন্তান জন্ম পালে 4 মাহ আগত, চ' তেওঁ তাক মানে ইমান ভালকৈ চাই বা আইতাকৰ লগত থাকে। মোৰ কেতিয়াবা ইমাৰ্জেঞ্চি ডক্টৰ তাত যাব লাগিলেও মাৰ লগতে মই থৈ যাওঁ, আৰু মানে সেইটো এটা বহুত ডাঙৰ মোৰ কাৰণে হেৰি, যিহেতু ময়ো চাকৰি কৰোঁ। আৰু শেৱালি কলিতাই গোটেই ঘৰখনত মধ্যমণি হৈ বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি, একদম বেলেগ ধৰণৰ। শাহুমা হয়তো শেৱালি কলিতা জেচা। ঠিক আছে, বোৱাৰীয়ে প্ৰশংসা কৰিলে, তো জিনি বাইদেউৰ বিষয়ে এষাৰ ক'ব লাগে আপুনি। মই জিনিমণি বাইদেউক লগ পাইছোঁ। মোৰ বাইদেউ এজনী আছে বন্তি মোহন বুলি, তেওঁ মেট্ৰন আছিলে GMCHত।
তেখেতৰ ৰিলেটিভ হয় বুলি কৈছে। তেতিয়া আমাৰ মানে এনেকুৱা হ'ল ময়ো যেন ৰিলেটিভতে সোমাই পৰিলোঁ আৰু আমাৰ বাই ভনী নিচিনা দুয়োটা ইমান ধুনীয়াকৈ মিলি আছোঁ, বৰ্তমানলৈ মিলি আছোঁ আৰু আগলৈও এনেকুৱাকৈ মিলি যাম। দুয়ো য'তে যাওঁ আমি একেলগে লগ হওঁ আৰু তেখেতে যিটো কাম কৰি আছে মোক পথ দেখুৱাই দিয়া নিচিনা ময়ো আগবাঢ়ি গৈ আছোঁ। গতিকে এনেকুৱাকৈ যদি আমি জীৱন জুৰি যাব পাৰোঁ, আমাৰ এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু তেখেতৰ মংগল হওক। এষাৰ লওঁ, বাইদেউ কেতিয়াৰ পৰা পাইছে কি ক'ব? আমাৰ শেৱালী বাইদেউক 2011ৰ পৰা আমি লগ পাইছোঁ। বহুত ভাল আৰু বহুত মৰম কৰে, বহুত জ্ঞানী, বহুত আমাক মানে জ্ঞানবিলাক বহুত দিয়ে এই বাইদেৱে। বহুত ধন্যবাদ দিছোঁ আৰু যাতে চিৰদিনে এই বাইদেউৰ লগত আমি থাকি এনেকৈ জড়িত থাকি থিয় নাম যিকোনো নামতে বিৰাট আগ্ৰহেৰে ভাল পায়, ফূৰ্তি কৰে। আমি তেনে ক্ষেত্ৰত বহুত বাইদেউক ভাল পাওঁ। ঠিক আছে, সুন্দৰ। আচ্ছা, আপোনালোকৰ কিবা ৰাভা সংগীত বা কিবা গায় নেকি? গোৱা মানুহ আছেনে কোনোবা এটা? যিকোনো এটা কিবা এনে গাই দিলে বাকী সকলে হাত চাপৰি বজাব। কৃষ্ণ ৰাম নাৰায়ণ ভগৱান প্ৰভু ৰাম নাৰায়ণ प्रभु नंगन भगवान, प्रभु नंगन भगवान, प्रभु नंगन भगवान। इ गोलोक हासंगाय कुआटुंगो नांगन, इ गोलोक हासंगाय कुआटुंगो नांगन। गुहुई कृष्ण मुंगायुन, कृष्ण राम नारायण, प्रभु नंगन भगवान, प्रभु नंगन भगवान, प्रभु नंगन भगवान, प्रभु नंगन भगवान। ভাল কণ্ঠ শিল্পী আপুনি, নামটো কি আপোনাৰ? মৃণালী ৰাভা। ক'ত ঘৰ আপোনাৰ? ভেৰগাঁও। গান গায় আপুনি ন? অকণমান। বড়ো ভাষাত কৃষ্ণ বন্দনা ন? কৃষ্ণৰ স্তুতি। হয় হয় হয়, মই আগতে শুনা নাছিলোঁ। সুন্দৰ। আৰু এনেকুৱা প্ৰতিভাৱান মহিলা ভেৰগাঁও ওদালগুৰিৰ পৰা আহিছে আৰু এই দলটো আজি তেওঁলোক পুৰীলৈকে যাত্ৰা কৰিব আৰু আমি আশা কৰিম এই যিখন মই এই বেটুপাতটো আপোনালোকৰ লগত লৈ যাব, পুৰীটো এটা ফটো উঠি পঠাই দিব আমালৈকে। গতিকে এটা আমাৰ এটা আশীৰ্বাদ হ'ব, য'ত যাব আপোনালোকে তাতো এটা ফটো উঠি। আৰু আজি তেওঁলোকে উন্মোচন কৰিলে, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাত্ৰা শুভ হওক। আমাৰ এই দলটোৰ নেতৃত্ব দিব লগা দুৰ্গা কলিতা ডাঙৰীয়া আছে, এবাৰ আহি এটা শুভেচ্ছা বাৰ্তা এটা দিয়ক। যে আপুনি নিজে কিমান গৌৰৱান্বিত যে আপোনাৰ সহধৰ্মিনী এনেকুৱা এখন সুন্দৰ কিতাপ নহয়, সুন্দৰ কিতাপ তেওঁ লিখি উলিয়াইছে আৰু আজি যাত্ৰাৰ প্ৰাক মুহূৰ্তত এটা বাৰ্তা। জয় গুৰু শংকৰ। আমিও আইসকলক এনেকুৱা পৰিৱেশত পাই নথৈ আনন্দিত হৈছোঁ। আমিও ভাগ্যৱান বুলি ভাবিছোঁ। সুদূৰ প্ৰায় 100 কিলোমিটাৰ দূৰৰ পৰা বৰঙাজুলি সত্ৰাধিকাৰৰ কাষতে পুৰণি ভেৰগাঁৱৰ লগতে আই মাতৃসকলে আহি প্ৰত্যেক বছৰে আমাক এনেকুৱা আশীৰ্বাদ দি যায়। এইটোৱে আমাৰ কাৰণে পৰম সৌভাগ্য। এনেকুৱা পৰম সৌভাগ্য হয়তো আমি কপালত কিবা সাধনৰ ফলতহে পাইছোঁ। এনেকুৱা আইতীসকলৰ ভাৱ ভক্তি ত্যাগৰ বিনিময়ত আমি পাইছোঁ বুলি ভাবিছোঁ আৰু সদায় এনেকুৱা আইসকলৰ মৰম চেনেহ পাই থাকিম বুলি আশা কৰিছোঁ। গতিকে তেখেতসকলে যিটো ত্যাগ, এইটো ত্যাগ কোনোদিন পাহৰিব নোৱাৰে। তেখেতসকলে ইমান কষ্ট কৰি আহি প্ৰায় 10 দিনৰ কাৰণে পুৰীত যায়। প্ৰতি বছৰে এনেকুৱা ত্যাগ কৰা হয়তো আইসকল ভৱিষ্যতে ওলাই থাকিলে ভাল হয়। আৰু আমি যিটো অতিথিসকলে মন্তব্য এটা লওঁ, অৱসৰত বেংক বিষয়া আৰু তেওঁৰ বেংকৰ কিতাপ এখনৰ কাম কৰোঁ। তথাপিতো এবাৰ যাত্ৰাৰ শুভেচ্ছা এটা বাৰ্তা এটা দিয়ক। তেওঁ জিনুমণি বৰুৱাৰ স্বামী, কিন্তু তেওঁ নিজৰ পৰিচয়ৰে বিদ্যমান অতি এগৰাকী জ্ঞানী মানুহ, স্মৃতিশক্তি প্ৰখৰ থকা মানুহ। এই যাত্ৰাৰ শুভক্ষণত আৰু যি নতুন কিতাপখন আহিব, এই দলটো যে যাব, এটা বাৰ্তা এটা। নমস্কাৰ। নমস্কাৰ। আচ্ছা, অ'কে, মানুহ তালৈকে যাম, এইফালে আপুনি থাকিব। আচ্ছা, নমস্কাৰ। আজি হঠাৎ এগৰাকী শেৱালী বাইদেউ, মই বাইদেউ কৈছোঁ, শেৱালী বাইদেউ ঘৰ আহি উপস্থিত হ'লোহি। কিন্তু কথা হ'ল কি, এই পৰিৱেশটো ইমান ভাল লাগিলে, বিশেষকৈ ওদালগুৰি জেগাৰ পৰা এওঁলোকে আহিলে,
কষ্ট কৰি ইয়াৰ পৰাতো ওদালগুৰি 130 কিলোমিটাৰমান হ'বনে এনেকুৱা ভালেখিনি দূৰ আচ্ছা আৰু ওদালগুৰি জেগাটো বৰ ভাল মই শুনিছোঁ এতিয়া মই ভাবোঁ কি আপোনালোকে ৰেলত ভালকৈ যাওক আটাই ঘূৰি আহক ধুনীয়াকৈ মানে প্ৰগ্ৰামবিলাক ভালকৈ হৈ যাওক সেই কামনা অন্নমুঠি লৈও শেষ হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে আমি পুনৰ দেখুৱাইছোঁ এয়া হ'ল পৃথিৱীৰ প্ৰতিবিম্ব এই কিতাপখন আমাৰ এই গ্ৰন্থমেলা বতৰত আপোনালোকে আগবঢ়াই দিম আৰু সকলোকে আমাৰ তেওঁলোকৰ পৰিয়ালৰ বোৱাৰী বাইদেউ আৰু এই দলৰ সমূহ সদস্যক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি সুন্দৰ তেওঁলোকে এইদৰে কিতাপৰ এটা বেটুপাত উন্মোচনত অংশগ্ৰহণ কৰিলে আৰু আপোনালোকৰ যাত্ৰা শুভ হওক তাকে আমি কামনা কৰিছোঁ আৰু আমাৰ এই বাৰ্তালাপ ইমানতে আমি সামৰণি মাৰিছোঁ ধন্যবাদ